ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 2 তাৰিখ আজি বন্ধুসকল বাৰ হ'ব সোমবাৰ আজি আঘোণ মাহৰ 16 তাৰিখ আজি বিশেষ দিনটো আগবাঢ়িছোঁ আজি সুকাফা দিৱস বা অসম দিৱস বুলি কোৱা হয় বন্ধুসকল আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ আজি যোগ হ'ব ঋতি যোগ আজি কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত দুখ নাই আজি সূৰ্য উদয় হ'ব 5:58 সূৰ্যাস্ত সময় হ'ব 4:26 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ কিছু আজি ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো প্ৰফুল্ল হৈ পৰিব আজি কৈছে যে আপোনালোকৰ জ্ঞান আৰু প্ৰচেষ্টাই এনে ধৰণৰ ইতিবাচক ফলাফল লাভ কৰিব পাৰে যে আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব পাৰে সমাজত আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে যাত্ৰাৰ সময়ত নিজৰ সামগ্ৰী আৰু স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মানৰ যত্ন লওক আৰু নিশ্চিতভাৱে এটা ভাল প্ৰতিফলন দেখিব তেওঁলোকৰ লগত কিছু সময় আপোনালোকে কথাক মনত ৰাখিব যে পুৰণি বিষয় উত্থাপন হ'ব পাৰে যাৰ বাবে ঘনিষ্ঠ বন্ধুৰ লগত বা আপোনালোকৰ পৰিয়ালৰ মানুহৰ লগতে সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়িক কাম-কাজত কিছু মন্থৰতা আহিব ভাগ্যক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আজি নিজৰ কাৰ্যকলাপ সলনি কৰিবলৈ কিছুমান ক্ষেত্ৰত চেষ্টা কৰক বুলি কৈছে অংশীদাৰিত্বৰ সৈতে জড়িত কিছু পৰিকল্পনা আজি কৰিব পাৰিব আজি নিজৰ লক্ষ্য পূৰণ নকৰাৰ বাবে বিশেষকৈ আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকল বিশেষকৈ বিষয়সকলৰ পৰা কথা শুনিব লগা হ'ব পাৰে বা হেঁচাত পৰিব পাৰে আজি পৰিয়ালৰ সদস্যৰ আৰু জীৱনসংগীৰ সমৰ্থন আৰু ধৈৰ্যই আপোনালোকৰ মনোবল বৃদ্ধি কৰিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা বজাই ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাৰ আধিপত্যৰ বাবে আপোনালোকৰ মানসিক অৱস্থাৰ বিঘ্ন হ'ব পাৰে গতিকে সেই ধৰণৰ চিন্তাবোৰ মনলৈ আহিব নিদিব আৰু পজিটিভ আপোনালোকে ভাবিব ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ প্ৰয়োজন আছে আজি আপোনালোকৰ চিন্তাধাৰাত বিশেষকৈ ইতিবাচক কৰি ৰাখক বুলি কৈছে কেনেকৈ আগবাঢ়িব পাৰি কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি বিশেষকৈ সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বিষ ৰাশি জাতক জাতিকাসকলৰ নতুন আৰু উৎকৃষ্ট তথ্য লাভ কৰিবলৈ গৈ আছে আজি কিছুমান বিশেষ ব্যক্তিৰ সংস্পৰ্শৰ বাবে আপোনালোকৰ চিন্তা শৈলীত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব পাৰে আজি আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিব পাৰে শিকিবলৈ আৰু ভাল লগা কামত বিশেষকৈ সময় দিবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ প্ৰবল ইচ্ছা শক্তি বাঢ়িব বুলি কৈছে আৰু যেতিয়া আপোনালোকৰ মনত কনফিডেন্স আত্মবিশ্বাস বাঢ়িব আগবাঢ়ি যাব পাৰিব ধ্যান ৰাখিব লাগিব আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ অপ্ৰয়োজনীয় সমালোচনাত আপুনি আঘাত পাব পাৰে বুলি কৈছে তেওঁলোকৰ কথাবোৰ আপোনালোকৰ মনত আঘাত দিব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে বেছিকৈ আপোনালোকে কথাবোৰ চিন্তা কৰি নাথাকি নিজৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি কৈছে যে এই সময়খিনিত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব কোনো ধৰণৰ বিশেষকৈ ধন সম্পৰ্কৰ লেনদেন একেবাৰে তৎক্ষণাত বেছিকৈ নকৰিব বা লেনদেন কৰিলেও অলপ সতৰ্কতা অৱলম্বন কৰক সাৱধান হওক বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ সময় সঠিকভাৱে সীমিত কৰাৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক ক্ষেত্ৰত আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত কামৰ বৃদ্ধি পাব আৰু ভাল লাভো হ'ব এই সময়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমান ব্যৱসায়ৰ ওপৰত বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো বাঞ্ছনীয় বুলি কৈছে কৰ্মৰত মহিলাসকলে নিজৰ ঘৰ আৰু প্ৰেছাৰ মাজত সমন্বয় বজাই ৰাখিব পাৰিব সমন্বয় আপোনালোকে বজাই ৰাখিব পাৰিব বা সেইখিনি পৰিচালনা কৰিব পাৰিব বুলি কৈছে আজি আপুনি ঘৰুৱা কাম-কাজতো সহযোগিতা আপোনালোকে আগবঢ়াব আৰু ঘৰখনৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ব্যায়াম আৰু যোগাসনক আপোনালোকৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া গুৰুত্বৰ প্ৰয়োজন আছে একাগ্ৰতাৰ প্ৰয়োজন আছে বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব আৰু আপুনি আত্মবিশ্বাস আৰু শক্তিৰে
বিশেষকৈ ভৰাৰ অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ নতুন কৰ্ম ব্যৱস্থাৰ সৈতে জড়িত কিছুমান কাৰ্যবিধি হৈ থাকিব বুলি কৈছে সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে কষ্ট কৰিব লাগিব ধ্যান ৰাখিব লাগিব আপোনালোকৰ অলপ অসাৱধানতাই বহুত ক্ষতি কৰিব পাৰে কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত বিশেষভাৱে সজাগ হওক বুলি কৈছে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে বা তেওঁলোকৰ ওপৰত সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ওপৰতো নিৰ্ভৰশীল বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অতি অনুকূল সেয়ে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামৰ প্ৰতি উৎসৰ্গিত হৈ থাকক বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে পাৰস্পৰিক সম্পৰ্কত ভুল বুজাবুজিৰ অনুমতি নিদিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কৰ মধুৰ হ'ব ঘৰখনতো সুখ আৰু শান্তি থাকিব কিন্তু প্ৰেমৰ সম্পৰ্কৰ সীমিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে কিছু লোকৰ গেছ এচিডিটিৰ সমস্যা বা পেটৰ লগত জড়িত কিছু সমস্যা অশান্তি দিব পাৰে গতিকে স্বাস্থ্যসন্মত নীতিখিনি আপোনালোকে মানি চলক বুলি কৈছে এক্সাৰচাইজ কৰক ব্যায়াম কৰক শৰীৰ চৰ্চা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘৰখনৰ আপোনালোকৰ দায়িত্ব বাঢ়িব কামৰ বোজা বাঢ়িব ঘৰখনৰ আৰু সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ থাকিলে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ সুযোগ পাব বুলি কৈছে যদি আপুনি সম্পত্তিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত ল'বলৈ গৈছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক বুলি কৈছে আপোনালোকৰ কামবোৰ হৈ উঠিব আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত নিজৰ ফিউচাৰৰ সন্দৰ্ভত বিশেষকৈ নিজৰ ভৱিষ্যতৰ সন্দৰ্ভত বিশেষকৈ যি প্ৰচেষ্টা চলাইছে কষ্ট কৰিছে সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আৰু কষ্ট কৰিব লাগিব বুলি কৈছে ধ্যান ৰাখিব লাগিব চিন্তা নকৰাকৈ কাৰো মতামত অনুসৰণ নকৰিব কাৰোবাক ফলো নকৰিব তৎক্ষণাত চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে ইয়াৰ বাবে কিন্তু আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে নিজৰ কামতো কিছু সমস্যা হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাওক বুলি কৈছে যদি আপুনি মাটি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে কাগজ আদি ভালদৰে পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত কিছু নতুন তথ্য লাভ কৰিলে কামবোৰ সহজ হৈ পৰিব নিয়োজিত লোকে নিজৰ ইচ্ছামতে কাম পাব পাৰে কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনাও থাকিব বুলি কৈছে ঘৰৰ এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত পাৰিবাৰিক যিকোনো সমস্যা সমাধান হ'ব পাৰে সুখ আৰু শান্তিৰে এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে চলিত বতৰৰ বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে অধিক সচেতন হোৱাটো প্ৰয়োজন আছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে পুষ্টিকৰ খাদ্য খাওক আৰু নিয়মিত আপোনালোকে স্বাস্থ্যসন্মত নীতি নিয়মখিনি মানি চলক খোৱাবৰ ক্ষেত্ৰত আপোনালোকে সংযম হ'ব লাগিব সাৱধান হ'ব লাগিব নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বিশেষকৈ আপোনজনক লগ পাব পাৰে কিছুমান আজি ঘৰুৱাৰ কিছুমান সমস্যাৰ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বা মত বিনিময়ৰ জৰিয়তে সমাধান হ'ব পাৰে আলোচনাৰ জৰিয়তে কিছুমান পাৰিবাৰিক কিছুমান সমস্যা বা ঘৰখনৰ কিছুমান সমস্যা সমাধান হ'ব পাৰে যিকোনো কাম কৰাৰ আগতে আজি দিনটো ইয়াৰ সৈতে জড়িত পৰ্যাপ্ত তথ্য লাভ কৰিলে কামবোৰ সহজ হৈ পৰিব যুৱক যুৱতীসকলৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে পথ প্ৰশস্ত কৰা হ'ব বুলি কৈছে অলপ গুৰুত্ব দিব লাগিব বিশেষকৈ অভিজ্ঞতাৰ অবিহনে বা আপোনালোকৰ নলেজ কম আছে জ্ঞান অভিজ্ঞতাৰ কিছু কম আছে সেইখিনি অবিহনে কোনো কাম এটা তৎক্ষণাত কৰিব নালাগে বুলি কৈছে কোনো অসুবিধা বা সিদ্ধান্তৰ ক্ষেত্ৰত কোনো অসুবিধা পাইছে সিদ্ধান্তবোৰ লোৱাত অলপ কনফিউজন হৈছে ডাউট হৈছে সেই ধৰণৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযোগী বুলি প্ৰমাণিত হ'ব ঘনিষ্ঠ বন্ধুৰ লগত জড়িত কিবা এটা অপ্ৰীতিকৰ ঘটনাৰ বাবে মনটো অলপ দুখী হ'ব পাৰে তেওঁলোকৰ কথা বতৰাত আপোনালোকৰ মনটো ভাল নালাগিব পাৰে অসন্তুষ্টি এটা অনুভৱ থাকিব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বৰ্তমান ব্যৱসায়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক তেতিয়াহে নতুন ব্যৱসায়ৰ সৈতে জড়িত নতুন তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ দুৰ্গম অঞ্চলৰ পৰা অৰ্ডাৰ লাভ কৰিব পাৰে কিছু লোকে অতিৰিক্ত প্ৰচেষ্টাৰ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু প্ৰয়োজন আছে আজি আপোনালোকৰ যোগাযোগসমূহ আৰু শক্তিশালী কৰক বুলি কৈছে ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে মিলি এটা সুখদায়ক সন্ধিয়া কটাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো মধুৰ হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু গাড়ী চলোৱাৰ সময়ত অসাৱধান হ'ব নালাগে আৰু যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে গতিকে স্বাস্থ্যসন্মত আপোনালোকে যিখিনি নীতি নিয়ম আছে পালন কৰক বুলি কৈছে ৰিস্কি কামত তৎক্ষণাত আগ নাবাঢ়িব আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আনক সহায় কৰাৰ
আগতে কিন্তু আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব আজি কৈছে যে আপোনালোকৰ অৱদান অব্যাহত থাকিব কিন্তু আনক সহায় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব প্ৰতিপত্তি বৃদ্ধি পাব যদি আপুনি কোনো সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে ইনভেষ্ট কৰিব বুলি ভাবিছে বা টকা পইচা আপোনালোকে লগাব বিচাৰিছে কিন্তু ইয়াৰ সৈতে জড়িত সকলো কাম আপোনালোকে ভালদৰে কৰক পজিটিভ নেগেটিভ ইতিবাচক নেতিবাচক সকলো দিশ চাই ল'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে ধ্যান ৰাখিব লাগিব সহকৰ্মী আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক কাৰণ কোনো কাৰণ নোহোৱাকৈ কোনো সৰু সৰু কথাৰ লৈ তৰ্ক হ'ব পাৰে লেনদেনৰ বিষয় বুদ্ধিমান হওক বুলি কৈছে লেনদেন কৰোঁতে টকা পইচা লেনদেন হওক কথা কওঁতে হওক সাৱধান হ'ব লাগিব নহ'লে আপোনালোকৰ বাজেটত কিছু বিঘিনি ঘটিব পাৰে বা আপোনালোকৰ কিছু কথা বতৰাৰ সুৰত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সমস্যা হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত দুইটা দিশতে আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ভ্ৰমণৰ সময়ত আপোনালোকৰ যি বস্তু বাহানি আছে লাগেজৰ যত্ন লওক বুলি কৈছে ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত অভিজ্ঞ লোকৰ পৰামৰ্শ বা নিৰ্দেশনা থাকিব আৰু যিকোনো বিশেষ কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত সহায় কৰিব তেওঁলোকে বিশেষকৈ তেওঁলোকৰ পৰা গাইডেন্সবোৰ লৈ থাকিব যদি ঋণ লোৱাৰ পৰিকল্পনা চলিছে কিছু লোকৰ আজি তেন্তে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব পাৰে বিশেষকৈ মহিলাসকলে ব্যৱসায় ক্ষেত্ৰত বিশেষভাৱে সফল হ'ব পাৰে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব মনত ৰাখিব অতিৰিক্ত বৈবাহিক প্ৰেমৰ প্ৰতি আপোনালোকে বিশেষকৈ আগ্ৰহী হ'লে মানহানিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত সুস্বাস্থ্যৰ বাবে খাদ্য আৰু দৈনন্দিন কাম কাজৰ লগত কোনো ধৰণৰ আপোচ নকৰিব অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ৰক্তচাপ সম্পৰ্কীয় কিছু লোকৰ সমস্যা বাঢ়িব পাৰে গতিকে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব ফ্ৰী মাইণ্ডত কামখিনি কৰক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক এবাৰ আহিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ ৰুটিনৰ মিশ্ৰিত প্ৰভাৱ পৰিব আজি দিনটোত ব্যস্ত থকাৰ পিছতো নিজৰ বাবে কিছু সময় লওক যিমানে ব্যস্ত হৈ নাথাকক যিমানে বিজি হৈ নাথাকক নিজৰ প্ৰতি কিন্তু সময় উলিয়াব লাগিব নিজে আপোনালোকৰ নিজৰ ভাল লগা কামত আপোনালোকে সময় দিয়ক বুলি কৈছে ইয়াৰ লগে লগে আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিশেষকৈ আজিৰ দিনটোত আপোনালোকে লগ পাব পাৰে বা কিছুমান গুৰুত্বপূৰ্ণ কথা বতৰা আলোচনাৰ জৰিয়তে বহুতো ইতিবাচক ফলাফল লাভ কৰিব পাৰে বুলি কৈছে ধ্যান ৰাখিব লাগিব আৰ্থিক বিষয়ৰ সন্দৰ্ভত কিছুমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে টকা পইচা লেনদেনৰ বিষয়ক লৈ আপোনালোকৰ সম্পৰ্কবোৰৰ মাজতে কিছু ফাট মেলিব পাৰে গতিকে লেনদেন সম্পৰ্কীয় কাম কাজবোৰ সাৱধানে কৰক বুলি কৈছে আত্মীয়ৰ সৈতে বিশেষকৈ অলপ ধ্যান দিয়ক অতীতৰ নেতিবাচক কথাবোৰে কিন্তু আগৰ কিছুমান যদি আগতেকে যদি কিবা এটা প্ৰব্লেম হৈছিল সমস্যা হৈছিল নেতিবাচক কথাবোৰে কিন্তু আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব সময় অনুসৰি আপোনালোকৰ কৰ্মৰ পদ্ধতিত কাম কৰাৰ যিটো সিস্টেম আছে সেইটো পৰিৱৰ্তন আনিব লাগে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ আগৰ দৰে চলি থাকিব এটা মধ্যমীয়া বুলি ক'ব পাৰি আৰু এই সময়ত চৰম আপোনালোকৰ চেষ্টা কৰিও অনুকূল ফলাফল নোপোৱাৰ বাবে মনটো কিছুমান ক্ষেত্ৰত বিচলিত হৈ থাকিব পাৰে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব যদি কোনো চৰকাৰী বিষয় বা কাম কাজ আবদ্ধ হৈ থাকে তেন্তে সাৱধান হোৱাটো ন্যায্য সম্ভাৱনা আছে গধুৰ কামৰ বোজাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চৰকাৰী চাকৰিয়ালসকলে আজি জীৱনসংগীৰ অনুভৱক সন্মান কৰক বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে ধৈৰ্য আপোনালোকে বজাই ৰাখক কৰ্মৰ ক্ষেত্ৰতে হওক আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতে হওক যিকোনো কাম কৰোঁতে যিকোনো সিদ্ধান্ত লওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত ধৈৰ্য আৰু আচৰণত সংযম বজাই ৰাখক মানসিক চাপ আৰু উদ্বেগৰ বাবে কিন্তু স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে গতিকে বেছিকৈ আপোনালোকে মানসিক চাপ লৈ নাথাকিব চিন্তাবোৰ বেছি কৰি নাথাকিব গতিকে সেই ধৰণৰ চিন্তাবোৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো কিন্তু প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদ সমাধানৰ বাবে প্ৰচেষ্টা বহুত পৰিমাণে সফল হ'ব পাৰে আত্মীয়ৰ লগত বা আপোনালোকৰ ঘৰখনৰ কোনো পৰিয়ালৰ বা ফেমিলিত কোনো যদি কিবা এটা বিভাজন হৈছে বা কিবা এটা যদি প্ৰব্লেম চলিছে কাজিয়া পেচাল বা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে সেইখিনি আপোনালোকে বিবাদবোৰ নাইকিয়া কৰিব পাৰিব আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত কিছুমান সিদ্ধান্ত ল'ব পাৰে আজি হঠাতে এনে কিছুমান খৰচ পোহৰলৈ আহিব পাৰে বা খৰচ পাতি আহি যাব পাৰে সন্মুখত সেইবোৰৰ ওপৰত কিন্তু আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে বা কৰ্তন সম্ভৱ নহ'ব আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ বাবে অসুবিধা হ'ব পাৰে গতিকে মানহানিৰ সৃষ্টি হ'ব পাৰে গতিকে আনৰ কামত আপোনালোকে গুৰুত্ব নিদিব বা জড়িত হৈ নপৰিব অসাৰ কথাবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটোৱে ভাল হ'ব বুলি কৈছে
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়ৰ উন্নতি হ'ব, নতুন কৃতিত্বৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কৰাৰ পৰিৱৰ্তনে ভৱিষ্যতে ইতিবাচক ফলাফল দিব পাৰে। আজি ঋণৰ বিষয়ত ধন বিনিয়োগ তৎক্ষণাত নকৰিব। লেনদেন কৰাৰ সময়ত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনত শিথিল আৰু সুখৰ এটা পৰিৱেশ আপোনালোকৰ দিনটো শেষৰ ফাললৈ হ'লেও বিৰাজ কৰিব বুলি কৈছে। মৰমীয়াল বিশেষকৈ পিতৃ মাতৃয়ে আপোনালোকক ছাপোৰ্ট দিব, সমৰ্থন কৰিব বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যসন্মত আপোনালোকে নীতি নিয়মসমূহ আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গেছৰ বা বায়ু সমস্যা আপোনালোকক আমনি কৰিব পাৰে বুলি কৈছে। গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিলে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ যোগাযোগৰ বৃত্তিটো বৃদ্ধি কৰক বুলি কৈছে। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা দিহা পৰামৰ্শ আপোনালোকৰ বাবে সহায়ক হ'ব বুলি কৈছে, হেল্পফুল হ'ব। কিছুদিনৰ পৰা চলি থকা কঠোৰ পৰিশ্ৰম সফল হ'ব পাৰে। আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ শান্তি এটা অনুভৱ কৰিব বুলি কৈছে। ধ্যান ৰাখক, আপোনাৰ দ্বাৰা নিমিত্ত নীতিৰ ওপৰত মনোনিৱেশ কৰক। আপুনি যিখিনি নীতি নিয়ম বনাইছে তাৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব। ছিষ্টেমেটিকেলি কামখিনি কৰিলেহে আগবাঢ়ি যাব পাৰিব, অন্যথা এটা গুৰুত্বপূৰ্ণ লক্ষ্য আপোনালোকৰ দৃষ্টিৰ পৰা নোহোৱা হৈ যাব পাৰে বা আঁতৰি যাব পাৰে। উৰা বাতৰিৰ প্ৰতি গুৰুত্ব বেছি নিদিব বুলি কৈছে। আজি খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়ত উত্থান পতন হ'ব। ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'লে আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে। এই মুহূৰ্তত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব পাৰে। নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ আপোনালোকৰ সহযোগিতা আৱশ্যক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ক্লান্তি আৰু শৰীৰ বিষৰ অভিযোগ বৃদ্ধি পাব পাৰে কিছু লোকৰ। গতিকে বিষজনিত বা বডি পেইন কিছু হ'ব পাৰে। গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি আজি কোনো বিশেষ কাম কৰাৰ আগতে ইয়াৰ বিশেষ সম্পূৰ্ণ তথ্য লাভ কৰক আৰু তাৰ পিছত কাৰ্যকৰী কৰক। অৰ্থাৎ কিবা এটা কাম কৰিব বিচাৰিছে, ষ্টাৰ্ট কৰিব বিচাৰিছে, সেই কামবোৰ সম্পূৰ্ণ তথ্য আপোনালোকে লৈ লওক, ডিটেইলছখিনি লৈ লওক, তাৰপিছতে কাৰ্যকৰী কৰক বুলি কৈছে বা কামখিনি আগবঢ়াই নিয়ক। তেতিয়াহে নিশ্চিতভাৱে আপোনালোকৰ ইচ্ছা অনুসৰি সফলতা লাভ কৰিব বুলি কৈছে। আজি অতিথি আগমনৰ তথ্য লাভ কৰাৰ পিছত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি কোনো এটা বিষয়ক লৈ ঘনিষ্ঠ সম্পৰ্কত বিভাজন হ'ব পাৰে, কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, অপ্ৰয়োজনীয় বিতৰ্কত নপৰিলে ভাল হ'ব। ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে কিছু লোকৰ। আজি কিন্তু ইয়াৰ পৰা কোনো লাভ নহ'ব, গতিকে পিছুৱাই দিলে ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত অতি মনোনিৱেশ কৰাটো বা গুৰুত্ব দিয়াটো বা ফ'কাছ দিয়াটো প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত কৈছে যে ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। এই সময়ত ভৱিষ্যতৰ কোনো কামৰ পৰিকল্পনা কৰাটো উপযুক্ত নহয়। গতিকে চাই ল'ব সকলো দিশ। গতিকে কেৱল বৰ্তমান ব্যৱসায়ত বেছি মনোনিৱেশ কৰক বুলি কৈছে। চৰকাৰী চাকৰিত বিশেষকৈ কৰ্মৰত যিসকল লোক আছে, কোনো প্ৰকল্পৰ বা কাম কাজৰ ক্ষেত্ৰত সাৱধান হ'লে ভাল হ'ব বুলি কৈছে। সাৱধানে আপোনালোকে কামখিনি কৰক বুলি কৈছে, সকাহ পাব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ আৰু দুৰ্বলতাৰ বাবে আপোনালোকে অলপ অসুস্থতা অনুভৱ কৰিব পাৰে বুলি কৈছে। যিমান পাৰে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। কিছু লোকৰ চকুৰ ৰোগে বিশেষকৈ দাঁতৰ কিছু সমস্যাই অশান্তি দিব পাৰে। গতিকে এইখিনিৰ পৰা সকাহ পাবলৈ আপোনালোকে নিজকে বচাই চলিব লাগিব বা নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি আজি সময় অনুকূল। আপোনালোকৰ সম্ভাৱনা আৰু ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিলে ভাল হ'ব। আপুনি নিশ্চিতভাৱে সঠিক ফলাফল পাব। সম্পত্তি আদিৰ লগত জড়িত কিছুমান চৰকাৰী কাম যদি বাকী আছে আগবঢ়াই নিব পাৰিব। আজি সন্তানৰ পৰা আপোনালোকে কিছু ভাল খবৰ লাভ কৰিব পাৰে। সন্তানৰ কাম কাজক লৈ আপোনালোকৰ কিছু ক্ষেত্ৰত গৌৰৱান্বিত হ'ব বুলি কৈছে। যদি আপোনালোকৰ মনত কিছু নেতিবাচকতা থাকে বা নেতিবাচক চিন্তাবোৰ আহে বা নেতিবাচকতা থাকে, তেন্তে প্ৰকৃতিৰ লগত বা ধ্যানত কিছু সময় কটালে আপুনি শান্তি লাভ কৰিব বা আপোনালোকে কোনো ধাৰ্মিক স্থানত যাওক বুলি কৈছে, ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ অৰ্থাৎ কেৰিয়াৰৰ সম্পৰ্কীয় কামৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে, কাৰণ সঠিক সময়ত কিন্তু সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ। পাছত সময় গ'লে কিন্তু সমস্যা হ'ব পাৰে। নিজৰে সেইখিনি ক্ষেত্ৰত অনুতাপ কৰাৰ বাহিৰে পাছত একো লাভ নহ'ব। গতিকে সময় আপোনালোকে ভেলুটো বুজিব লাগিব।
ব্যৱসায়ত বিশেষ চুক্তি হোৱাৰ সম্ভাৱনা আছে বিপণন সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছুৱাই ৰাখক আৰু কেৱল আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎসৱ আপোনালোকৰ আৰম্ভ হ'ব পাৰে বা ষ্টাৰ্ট হ'ব পাৰে বুলি কৈছে নিয়োজিত লোকসকলে বিষয়ৰ সহায়ত নিজৰ পছন্দ কামত বিশেষকৈ প্ৰকল্পটো লাভ কৰিব পাৰে বুলি কৈছে আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ পৰিয়ালৰ সৈতে মিলিত হ'ব দুটা কথা আলোচনা কৰিব পাৰিব ডিসকাছ হ'ব আজি এটা ভাল পৰিৱেশ আপোনালোকৰ থাকিব ঘৰখনত প্ৰেমৰ বিষয়ত কিন্তু আপুনি ভাগ্যৱান অনুভৱ কৰিব পাৰে কিছু ক্ষেত্ৰত সৰু সৰু কথাবোৰ ধৰি নাৰাখিব ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰি আগবাঢ়ক ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হৈ থাকিব পাৰে নেতিবাচক চিন্তাৰ বাবে কিন্তু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে গতিকে নেগেটিভ থিংকিংবোৰ মনত আহিবলৈ নিদিব আত্মবিশ্বাসৰে নিজৰ কামখিনি কৰক কিন্তু আত্মবিশ্বাসৰ অভাৱ হ'লে কিন্তু আপুনি পিছ পৰি যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মীন ৰাশি আজি আপোনালোকৰ কিছু দুৰ্বলতা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আপুনি বহু পৰিমাণে সফল হ'ব পাৰে যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে প্লেনিংবোৰ কাৰ্যকৰী কৰাৰ আগতে কামবোৰ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে সঠিক সফলতা লাভ কৰিব বন্ধু বান্ধৱীৰ সৈতে বা ঘনিষ্ঠ সম্পৰ্ক বা সাক্ষাৎকাৰৰ সুযোগ থাকিব লগ পোৱাৰ সুযোগ থাকিব যুৱক যুৱতীসকলে আনৰ কাম-কাজ অনুসৰণ কৰাৰ পৰিৱৰ্তে বিশেষকৈ নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে বিৰোধী পক্ষ আপোনালোকৰ বাবে কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অৱশ্যে সেই মানুহবোৰে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব কিন্তু নিজৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু বিশ্বাস লাগিব কনফিডেন্স লাগিব আত্মবিশ্বাসৰ প্ৰয়োজন আছে বুলি কৈছে তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব সমস্যাবোৰ সমাধান কৰিব পাৰিব নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব আজি আপোনালোকৰ বাজেটৰ ওপৰত চকু ৰাখক আৰু প্ৰয়োজন অনুসৰি ধন খৰচ কৰক বুলি কৈছে ব্যৱসায়িক বিষয়ত প্ৰভাৱশালী লোকৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে অৱশ্যে এতিয়াৰ বাবে আৰু পৰিস্থিতি স্বাভাৱিক হৈ থাকিব তাৰোপৰি এটা ডাঙৰ কথাৰ সম্ভাৱনা আছে ডাঙৰ কিছুমান কাম হৈ থাকিব পাৰে যন্ত্ৰপাতি বা কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হওক বুলি কৈছে অফিচত শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব আজি পৰিয়ালৰ পৰিৱেশত পৰিস্থিতি একে আপোনালোকৰ আগৰ দৰে থাকিব কিছু উত্তেজনা হ'ব পাৰে বুলি কৈছে প্ৰেমিক প্ৰেমিকাৰ মাজত বিশেষকৈ আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা বেয়া মানুহৰ লগ সংগৰ পৰা বেয়া অভ্যাসবোৰ আপোনালোকে ত্যাগ কৰিব লাগিব আঁতৰাব লাগিব আৰু নেতিবাচক প্ৰৱণতা থকা বেয়া লগ সংগৰ পৰা জীৱন পৰা আঁতৰি থাকিব লাগিব বা দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে বেষ্ট হ'ব বা ভাল হ'ব বুলি কৈছে আধ্যাত্মিক কাম-কাজ বা ধ্যান আদিতো কিছু সময় কটালে আপুনি সুস্থ এটা অনুভৱ কৰিব বুলি কৈছে সুস্থ মানসিক এটা অনুভৱ কৰিব বুলি কৈছে মানসিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব বুলি কৈছে নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ আপোনালোকে সক্ষম হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে লাকি ৰং হ'ব বা শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আজি 2 ডিসেম্বৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক তাৰ কামনা কৰিছো ওম নমঃ শিৱায়